আহোম সম্প্ৰদায়ৰ মানুহ তিনিজনে যথেষ্ট ভাল লিডাৰশ্বিপ কোৱালিটি আছে কিন্তু গৌৰৱ গগৈ ডাঙৰ এটা বিপদত পৰিব এই আৰু দুই গগৈ লৈ লুৰণজ্যোতি গগৈ আৰু অখিল গগৈ ডাঙৰীয়াক লৈ এই কাৰণে বিপদ পৰিব যে তিনি গগৈৰ ভিতৰত দুই গগৈ ৰাতি হ'লে আপোনাৰ হিমন্তৰ লগত ফিটিঙত কথা পাতি থাকে মুখ্যমন্ত্ৰীৰ লগত ফিটিঙত থাকে গতিকে তেখেত অকলেৰে হৈ যাব যোৱাবাৰ নিৰ্বাচনত 21 দেখা পাইছে দুই গগৈ যদি যোৱাবাৰ থাকিলেহেঁতেন তেতিয়াহ'লে অসমত বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন সেই সুযোগটো সেই দুই গগৈ দিছে আকৌ এই দুই গগৈ এইবাৰ ফৰ্মুলা তৈয়াৰ কৰিছে যাতে কোনো পৰ্যায়ে UDFৰ লগত কোনো পৰ্যায়ে এলায়েন্সত যাব নোৱাৰে আৰু যাতে হিমন্ত বিশ্ব চৰকাৰ যাতে বৰকাৰ থাকে তাৰ কাৰণে ফিটিঙত আছে গতিকে এতিয়া এই বিষয়টোৰ ওপৰত আপোনাৰ মুখ্যমন্ত্ৰী গাদীচ্যুত কৰিব লগা হ'লে চৰকাৰ বিজেপি হেৰি কৰিব লগা হ'লে আউটষ্টেট কৰিব লগা হ'লে আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াই অলপ চিন্তা কৰাৰ দৰকাৰ আছে দুই গগৈৰ ওপৰত তেখেতে যিমান বিশ্বাসত লৈছে দুই গগৈ কিন্তু খন্তি মাৰি আছে তলে তলে গতিকে এইটো খেয়াল ৰাখিলে হৈ যাব আৰু তেখেতটো এজন মানে আপোনাৰ যিহেতুকে তেখেতে মুখ্যমন্ত্ৰীৰ তিনিবাৰৰ মুখ্যমন্ত্ৰীৰ পুতেক ৰাজনৈতিক এটা ডাঙৰ পৰিয়ালৰ পৰা আহা তেখেতৰ স্বাভাৱিক এটা ষ্টাইলটো আছেই কথা বতৰাৰ পৰা গম পোৱা যায় আৰু তেখেতৰ আচৰণ ব্যৱহাৰৰ পৰা গম পোৱা যায় স্বাভাৱিক ষ্টাইলত থাকে গতিকে ফৰেন ষ্টাইলত থকা মানুহ গতিকে মই ভাবোঁ গ্ৰাউণ্ড লেভেলত তেখেতৰ মানে সেইটো কম আছে যিটো নেকি এছেছমেণ্টটো অলপ কম আছে মৌলানা যদি থাকিলেহেঁতেন মৌলানা বদৰুদ্দিন আজমল চাহাবৰ 15জন বিধায়ক আছে গ্ৰাউণ্ড লেভেলত আপোনাৰ GP AP জিলা পৰিষদ বহুত আছে আৰু যি পাৰ্টিয়ে নেকি 18জনলৈকে বিধায়ক আছিলে 3জন আপোনাৰ সাংসদ আছিলে সেই পাৰ্টিটোক এনেকৈ ইগনোৰ কৰি কেনেকৈ যে আপোনাৰ চৰকাৰ বনাব গৈ আছে গতিকে ডাউট আছে যে তেখেতে কিমান পৰিপক্ষ বুলি কম কিন্তু অহা 2026 চনত যদি সঁচাকৈয়ে মানে অসমৰ গাদীৰ পৰা বিজেপিক আঁতৰাব বুলি ভাবিছে তেতিয়াহ'লে আৰু অলপ চিন্তা কৰিব লগা আছে তেখেতৰ খালি মিয়া অঞ্চলত এই 22খন 23খন সিটত ঘূৰি থাকিলে মানে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তেখেতে মুখ্যমন্ত্ৰী হ'ব লগা হ'লে যাব লাগিব BTC এৰিয়াত হাগ্ৰামৰ লগত মিলিব লাগিব যাব লাগিব ডিমা হাছাওৰ ওচৰত যাব লাগিব বৰাকবিলিত যাব লাগিব নাযায় আপাৰ আসামত মিটিঙে নকৰে মই দুটা উদাহৰণ দিম আপোনাক দৰং জিলাত 3খন সমষ্টি চিপাঝাৰ সমষ্টি মঙলদৈ সমষ্টি আৰু আপোনাৰ দলগাঁও সমষ্টি মিটিং ঘূৰি ঘূৰি মাত্ৰ দলগাঁও সমষ্টিত গতিকে আৰু দুখন সমষ্টি বিজেপি কভাৰ কৰি দিছে এনেকা মাত্ৰ অসমৰ 22খন সমষ্টিত তেখেতসকলে পুৰা কষ্ট কৰিছে কাম কৰি আছে কংগ্ৰেছে একদম মানে যাতে বদৰুদ্দিনৰ পৰা কেনেকৈ আপোনাৰ চিটকেইটা কাঢ়ি আনিব পৰা যায় সেইটো কাৰণে লাগি আছে আচলতে কংগ্ৰেছৰ যিটো বিচাৰি আছে বিজেপিও সেইটো বিচাৰে মুছলমানৰ প্ৰতিনিধিত্ব মানে যাতে মুছলমানে নিজৰ কথাখিনি বিধানসভাৰ মজিয়াত ৰাখিব নোৱাৰে তেনেকৈ বিধায়ক তেখেতসকলে বনাব বিচাৰি আছে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যদি 26ত বিচাৰে চৰকাৰ চেঞ্জ কৰিবৰ কাৰণে তেতিয়াহ'লে আপাৰ আসামত কাম কৰক আৰু বৰাকবিলিত কাম কৰক BTCত কাম কৰক আমাৰ এৰিয়াত আহি কিনে এনেই মানে মিছাতে বদৰুদ্দিন আজমলক ডিষ্টাৰ্ব দিয়ে আমাক ডিষ্টাৰ্ব দিব নালাগে আমি জিকিলে তেখেতসকলে যদি 30-40খন সিট লৈ আহিব পাৰে আমি জিকিলে আমি তেখেতৰ লগতে থাকিম কিয় চিন্তা কৰিব লাগে আমি বিজেপিৰ লগত নাথাকোঁ নহয় কোনোদিনে নাথাকোঁ গতিকে এই গগৈ দুজন যে আছে সেই গগৈ দুজন কিন্তু ছাছপেক্টৰ মাজত আছে অলপ চিন্তা কৰি চলিব আপুনি